জীৱন সংগ্ৰাম বাৰু কিমান ইম্পৰ্টেণ্ট, জীৱন যুদ্ধ ইম্পৰ্টেণ্ট হয়নে নহয়? আহক এই ভিডিঅ'ত আমি সম্পূৰ্ণকৈ জানি লওঁ। আমি সকলোৱে জীৱন সংগ্ৰাম কৰিছোঁ আৰু জীৱনত আমি যুঁজি যাব লাগিব, সংগ্ৰাম কৰি যাব লাগিব, তেতিয়া আমি কোনোবা এটা ৰাস্তাত গৈ পামগৈ। বন্ধুসকল, এবাৰ এজন ব্যক্তি মৰি যোৱাৰ পিছত ভগৱানৰ ওচৰলৈ গ'ল আৰু ভগৱানক কমপ্লেইন কৰিলে যে ভগৱান তুমি ইমান নিষ্ঠুৰ, কিয় তুমি এনে কাম কৰা? ভুল সময়ত বৰষুণ, ভুল সময়ত ৰ'দ, ভুল সময়ত ধুমুহা দিয়া। ভগৱানে ক'লে কি কৰা যায়? তেতিয়া মানুহজনে ক'লে যে মোক চলাব দিয়ক, পৃথিৱীখন মই চলাম। মানুহজনক 1 বছৰ চলাবৰ কাৰণে দিলে। যিটো সময়ত মানুহক বৰষুণ দৰকাৰ হৈছিলে, ৰ'দ দৰকাৰ হৈছিলে, সেইটো সময়তে তেখেতে দিয়ালে। কিন্তু যেতিয়া ফল মানে আহাৰ কাটিব সময়ত, ধান কাটিব সময়ত চালে যে কাটিলে, কিন্তু ভিতৰত একো নাই, খালী পতান যিটো কয়। তেতিয়া ভগৱানৰ ওচৰত তেখেতে কমপ্লেইন কৰিলে কিয় এনেকুৱা হ'ল? ভগৱানে ক'লে যে ফল তেতিয়াহে ধৰিব, আনাজ তেতিয়াহে লাগিব যেতিয়া ৰ'দ, বৰষুণ, ধুমুহা যুঁজিব পাৰিব তাৰ লগত। মানুহৰ জীৱনটো ঠিক তেনেকুৱাই, যেতিয়া আপোনাৰ সংগ্ৰাম হ'ব তেতিয়াহে আপুনি নিজৰ লক্ষ্যত গৈ পাবগৈ। মনত ৰাখিব ভিডিঅ'টো।